নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ। আজি এটা নৰাধম লগ পালোঁ মেছেঞ্জাৰত। আপোনালোক প্ৰথমতে মই কমেণ্টটো স্ক্ৰীণত দি দিছোঁ, চাই লওক। আৰু 2 নম্বৰতে সেই নপুংসটোক দি দিছোঁ, চাওক। সেইজনে হ'ল এজন নপুংস। আৰু তেখেতে সেই নপুংসটোৱে সেই আইগৰাকী সেইখন খাবলৈ আনিছে নেকি? আপোনালোকে কমেণ্টটো পঢ়ি পানি ভালকৈ চাওকচোন। ই নপুংসটো কেনেধৰণৰ ব্যক্তি হ'ব লাগিব। ই একচুৱেলি সেইখন খাম বুলিয়ে আহিছে। ইয়াক মই নপুংস নহয় আৰু বেলেগকেও ক'বলৈ মন আছিল, কিন্তু মই তাক নকওঁ এতিয়া। একচুৱেলি সঁচা অৰ্থত ক'বলৈ গ'লে ইয়াৰ মাক বাপেকহালৰ বিয়াতে দুখ আছে। এই ভিডিঅ'ৰ জৰিয়তে মই এটা কথা কওঁ, এই নপুংসটোৰ মাক দেউতাকহালক মই কৈ দিওঁ যে আপোনালোকে পাৰিলে এইটোক মানে আপোনাৰ ল'ৰাটোক বুজাব। আৰু বিশেষকৈ যিহেতুকে সি এতিয়া বৰ্তমান বিবাহ কৰিছে, বুজি পালেনে? আপোনালোকে ল'ৰাটোক ভাল জ্ঞান দিব, ভাল হ'ব। মই ভালৰ কাৰণে কৈ দিছোঁ। এনেকুৱা ফটুৱামি কৰি আপোনালোকৰ ইনকাম মই খাবলৈ নাযাওঁ, আনকি তাৰো ইনকাম মই খাবলৈ নাযাওঁ। হয়তো সি আপোনালোকৰ ইনকাম খাব পাৰে, মই নহয়। কিন্তু সেইটো কাৰণে ভালৰ কাৰণে কৈ দিছোঁ। আৰু এই নপুংসটোৰ নামটো মই নলওঁ, আপোনালোকে লওক। ৰাইজলৈ দিলোঁ। আৰু ই কেনেধৰণৰ শব্দ প্ৰয়োগ কৰিছে চাওক। আজি মোৰ ভাতৰ থালিত আছে আলু ভাজি আৰু এইফালে কেঁচা বুট আৰু এইফালে দালি বইল। যিহেতুকে বন্ধুসকল মোৰ মানে মাছ মাংস খোৱাটো খুবেই বন্ধ হৈ আছে, আৰু জলকীয়াটো খোৱা বন্ধই, কিন্তু আৰু খাওঁ, উপায় নাই। জলকীয়াটো নহ'লে ভাত খাব নোৱাৰোঁ মানে, সেইটো কাৰণে জলকীয়াটো লৈ লৈছোঁ। শ্ৰীৰাম। আশা কৰোঁ সকলোৱে ভালে আছে, আপোনালোকৰ আশীৰ্বাদ আৰু মৰমত ময়ো ভালে আছোঁ। মানে ভাতকেইটা খোৱাৰ আগতে এইটো কাৰণে ক'লোঁ, এনেধৰণৰ নপুংসবিলাকে যিবিলাকে মানে নিজৰ আইডিটো খুলি পেলানি নিজৰ স্বীকৃতি দিব পৰা হতাশ নাই, তেখেতসকলে মোৰ ভিডিঅ' নাচাব দেই। ভালৰ কাৰণে কৈ দিছোঁ, খঙত নহয়, মই ভালৰ কাৰণে কৈ দিওঁ মানে কথাবিলাক। আৰু যদি দম আছে তেতিয়াহ'লে নিজৰ প্ৰফাইলটো খুলি পেলানি লাহনৰ লগত যুঁজিবলৈ আহি যাব। সৰুতেই পঢ়িছিলোঁ, বস্তা আৰু মানে আপোনাৰ কল ঢকুৱাৰ ধাৰি লৈ পেলানি 1 1 2 প্ৰকাণ্ড লাহন জুই, কিন্তু মনত ৰাখিবি। এতিয়ালৈ ৰাতিৰ ভাতমুঠি ৰৈ থাকিবলৈ সময় নাই। শ্ৰীৰাম। বিশেষকৈ এই অভদ্ৰটোক মানে নপুংসটোক মই এটা কথা ক'বলৈ মন আছিলে। তই মোক কোৱাৰ আগত তই নিজক নিজে এবাৰ সুধিছা, তই বিবাহ কি কাৰণে পাতিছিলি? বন্ধুসকল, আপোনালোকে মই ইয়াৰ বিবাহৰ ফটো দি দিছোঁ, চাই লওক। এই জুৰীয়া শালিকা শাল। আইজনীও তই ভাল এটা নপুংসৰ লগত বিয়া হৈছ, গম পাবি তই ই কিমান ভাল আৰু কিমান বেয়া। কমেণ্টটো তয়ো এপাক পঢ়ি চাবি। এনেধৰণৰ ব্যক্তিসকলৰ কাৰণে কাৰোবাৰ ঘৰ ভাঙি যায়। যিকেইটা ফেক একাউণ্ট খুলি পেলানি মানে বহুত প্ৰৰোচনা কৰে মানুহৰ লগত, সেইকেইটাই মানুহৰ ঘৰ ভাঙে। নিজকে নিজে বহুত শিক্ষিত বুলি ভাবা মানুহকেইটা অৰিজিনেল চোৰটো ইয়াতে গম পোৱা যায়। নিজৰ একাউণ্টটো খুলি থব পৰা হতাশ নাই। লগতে এখন থালিত ভাত খোৱা সিহঁতৰ অভ্যাস নাই। সেইটো কাৰণে 10টা একাউণ্ট খুলি পেলানি, ফেক আইডি খুলি পেলানি 10খন ভাতৰ কাঁহী বিচৰা মানুহ সিহঁততকৈ আৰু নপুংস কোনোবা আছে নেকি? আপোনালোকে কমেণ্ট বক্সত মোক জনাবচোন। সকলোকে কোৱা নাই, কিন্তু মনত ৰাখিব, যিহেতুকে যাৰ দুখ নাই নিজৰ গালে কেতিয়াও টানি নল'ব। আৰু মই ৰ'দ ঘাই মানুহ, ফৰকাল কথা। কাৰো বাপেকৰ ইনকাম খোৱা নাই,
খাবলৈ ভয় নকৰোঁ। এটা আকৌ হতচি যোৱা লগ পালোঁ। তাৰে প্ৰফাইল নে তাৰ না ঘৈণীয়েকৰ প্ৰফাইল নাজানো। সি মোক জ্ঞান দিবলৈ আহিলে। ভাতৰ কাঁহীখনৰ বাদে অন্য চিনি নাপাওঁ নি? অসমীয়াৰ মেইন খাদ্যটো হ'ল ভাত। মই মা দেউতাৰ ইনকামৰ পইচাৰে ফাষ্ট ফুড নে এইবিলাক খাবলৈ আমি নাযাওঁ। আমি ঘৰত নিমখ চেতিয়াই হ'লেও পানী ঢলা ভাতকেইটাকে খাই তৃপ্তি লওঁ, পেট ভৰাই ৰাখোঁ। তোক মই এটা কথা কৈ দিওঁ, তই মোক এটা কথা কৈছ, তই এক বাপেকৰ পুতেক যদি ভাত খোৱা ভিডিঅ' বাদ দি বেলেগ ভিডিঅ' দে, মই তোক এটা কথা কৈ দিওঁ, তই যদি এক বাপেকৰ সন্তান হয়, মাৰক সুধি ল'বি হয় নহয়, প্ৰফাইল ফটোটো দিবলৈ শিক, বুজিছ? তাৰপিছত মই কোনটো বাপেকৰ পুতেক তোক মই দেখুৱাই দিম। মই যে লাহন চবে জানে, অপেন কেঁচা বুট লৈ ভাত খাই আছোঁ, ভোট জলকীয়া লৈ ভাত খাই আছোঁ, আলু ভাজি লৈ, বুজিছ? তদলি ফেক একাউণ্ট খুলি পানি লাহন আপোনালোকৰ সন্মুখত নহয় কিন্তু, বা তহঁতৰ সন্মুখত নহয়, মনত ৰাখিবি। মোৰ দোকানখন বন্ধ হৈ আছে। কি কাৰণে কাম কৰা নাই বা কি কাৰণে দোকানখন খোলা নাই সেই কথাটো সুধিবলৈ সময় নাই। পৰিয়ালক ধৰি মোৰ ঘৰৰ মানুহক ধৰি কথা কোৱাকেইটাক কৈ দিওঁ। কাৰণ মোক যেতিয়া তেনেকৈ ক'বলৈ পাওঁ, তহঁতনো কোন চা ভগৱানডাল। ওচৰত পাবলৈ তহঁতক মই বাংফলীয়া চৰ মাৰিম। ডাইৰেক্ট চেলেঞ্জ, বাংফলীয়া চৰ মাৰিম মই তহঁতক। একবাৰে সঁচা কথা ক'বলৈ গ'লে তোৰ মাৰৰ বাপেৰৰ গাতে দুখ আছে তহঁতক। তহঁতক সন্মুখত ৰাখি পিনি সেইবিলাক শব্দ প্ৰয়োগ কৰে। সেইটো কাৰণে তহঁতে বিনচৰীয়া হলি। পুনৰবাৰ আকৌ কৈছোঁ, সকলোকে কোৱা নাই, নিজৰ গাত যেতিয়া দুখ নাথাকে কোনো নিজৰ গালে টানি ল'ব নালাগে। আমি চবে জানো ভাত চবে খায়, কিন্তু ভাত খাই আকৌ চবে দেখুৱাবও নোৱাৰে। মই এনেকৈ হাত চেলেকিয়ে খাইছোঁ নে, নিমখ চেতিয়াই খাইছোঁ নে, পানী ঢালিয়ে খাইছোঁ নে, সেইটো কিন্তু দেখাব পৰা সকলোৱে সৎসাহ নাথাকে দেই। ভাত নোখোৱাকৈ কোনো জীয়াই থকা নাই। বাৰু বন্ধুসকল,
বৰ বিষয়ে বেছি দীঘল নকৰোঁ, যিহেতুকে ভাত পানী খাই হৈ গ'ল। এতিয়ালৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়ালৈ বাই।